নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ তিনিচুকীয়াত। তিনিচুকীয়াৰ জনপ্ৰিয় প্ৰতিনিধি বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে আছোঁ। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, কেৱল তিনিচুকীয়াৰে নহয়, উজনি অসমৰ এগৰাকী জনপ্ৰিয় নেতা, বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা সঞ্জয় কিষাণ ডাঙৰীয়া। পোনপ্ৰথমে আমি আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনাকো আদৰণি জনাইছোঁ। লাহে লাহে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। হয়। হয়তো খুব কম সময়ৰ ভিতৰত আপোনালোকৰ দলে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিব আৰু নিৰ্বাচন আয়োগেও দিন-বাৰ হয়তো ঘোষণা কৰিব। গতিকে এই যে প্ৰস্তুতি পৰ্ব আপোনাৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে, বুথ পৰ্যায়ৰ পৰা প্ৰস্তুতি পৰ্ব আৰম্ভ হৈছে। গতিকে আপোনাৰ সমষ্টিত বিজয় সাব্যস্ত কৰিবৰ বাবে নিশ্চয়কৈ আপোনাৰ পথ মসৃণ হৈ আছে, আমি যিমান দূৰ খবৰ ৰাখিছোঁ। গতিকে আপোনাৰ সমষ্টিত নিৰ্বাচন বুলি ক'লেতো ব্যস্ততা, এক নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা থাকিবই। গতিকে কেনেধৰণৰ প্ৰস্তুতি চলিছে? নিশ্চিতভাৱে আচলতে আমাৰ দলটো নিৰ্বাচন বুলি ক'লে মানে আমি সাংগঠনিকভাৱে কাম কৰোঁ সেনেকৈ নহয়। আচলতে আজি আমি প্ৰায় মানে এবছৰেই হ'ব আমাৰ কাৰ্যকৰ্তাসকলে মানে ৰাষ্ট্ৰীয় সমিতিয়ে যিদৰে আমাক সাংগঠনিক দিশটো শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়া থাকে, সেই প্ৰক্ৰিয়াৰ মাজত দায়িত্ববিলাক দিয়ে আৰু সেই দায়িত্ববিলাক পালন কৰি পেলাই আমি একদম গ্ৰাছ লেভেলতে তাহানিৰ পৰাই আমি সংগঠনটো একেবাৰে শক্তিশালী কৰি থৈছোঁ। এতিয়া তাক আৰু মানে ক্ষিপ্ৰতাৰে কামবিলাক কৰিবৰ কাৰণে যেনেকৈ এতিয়া আমি বুথ বিজয় অভিযান কৰা হৈছে। আমি কালিৰ দিনটো প্ৰায় মই কালি টাৰ্গেট লৈছিলোঁ, প্ৰায় মই 60টামান বুথত যাম। মোৰ ইয়াতে তিনিচুকীয়া বিধানসভা সমষ্টিত 3টা মণ্ডল আছে। 3টা মণ্ডলত মই কালি 20টাকৈ মই ভগাই লৈছিলোঁ মানে বুথ, আৰু আমাৰ কাৰ্যকৰ্তাসকলক খবৰ দিয়া হৈছিল যে আপোনালোকে এনেকৈ ধৰণৰ বুথ বিজয় অনুষ্ঠানত আমাক অংশগ্ৰহণ কৰিম, আমি আপোনালোকে লগ দিব। কালি দেখিছে, কালি যদি আমাৰ ছ'চিয়েল মিডিয়াটো চাই আপুনি, তেতিয়াহ'লে যথেষ্ট মানে আমাৰ কাৰ্যকৰ্তা, যথেষ্ট পুৰুষ মহিলা কালি খুব উল্লাসেৰে মানে যেন ইলেকশ্যন কালিয়েই আছে তেনেকৈ ধৰণৰ এটা উৎসাহেৰে কালি মোক মানুহে লগ দিছে। যিমানকেইটা বুথত গৈছোঁ সকলোতে এটা মানে সাংঘাতিক ধৰণৰ এটা মানুহৰ মানে উৎসাহ আছে। তো গতিকে আমি এতিয়া চেষ্টা কৰিছোঁ যে আমি মানুহৰ ঘৰে ঘৰে গৈছোঁ। ঘৰে ঘৰে গৈ পেলাই বিগত 10টা বছৰত আমাৰ চৰকাৰখনে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ধৰ্মাৱলম্বী, প্ৰত্যেকটো ভাষা ভাষী লোকক লগত লৈ পেলাই সমন্বয়ৰ জৰিয়তে অসমখনক আগুৱাই লৈ যোৱাৰ নিমিত্তে যিদৰে কাম কৰিলে, বা সেয়া তিনিচুকীয়া জিলাখনৰ কাৰণে বা আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিখনৰ কাৰণে 10 বছৰৰ আগত আমাৰ তিনিচুকীয়া সমষ্টিটো কেনেকুৱাকৈ আছিলে আৰু বৰ্তমান কি ধৰণে আছে, এই গোটেই কথাখিনি আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। সকলোৱে যথেষ্ট ভাল পাইছে কামখিনি, সকলোৱে মানে আদৰণি জনাইছে। আৰু বিশেষভাৱে আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় মানে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক তেওঁ সাহস আৰু প্ৰেৰণা যোগাইছে। আমাৰ তিনিচুকীয়াখনত বিভিন্ন ভাষা ভাষী লোক আমি ইয়াতে তিনিচুকীয়া বিধানসভা সমষ্টিত আমি একেলগতে আছোঁ, আৰু সেয়েহে ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমানভাৱে আগুৱাই লৈ যাবৰ বাবে ময়ো সকলোকে লগত লৈ পেলাই কাম কৰি আছোঁ, আৰু যাৰ কাৰণে ইয়াত এটা সুন্দৰ পৰিৱেশ সদায় বিৰাজমান কৰি আছে। আমি যিকোনো ইয়াতে বিহু হ'লে সকলো জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে। ইয়াত যদি কৰম পৰৱ হয় তেতিয়াহ'লে সকলো জাতি জনগোষ্ঠীয়ে একদম আন্তৰিকতাৰে অংশগ্ৰহণ কৰি, ইয়াত যদি ছট পূজা হয় বা ইয়াত বাঙালী ভাষীৰ কিবা অনুষ্ঠান হয় সকলো ইয়াতে অংশগ্ৰহণ কৰে। তো গতিকে সেনেকুৱা এটা পৰিৱেশ আছে, আৰু সেইকাৰণে বৰ্তমান আমাৰ কাৰ্যকৰ্তাসকলে অতি নিষ্ঠাৰে যুৱ মৰ্চা নিজৰভাৱে বুথ বাহিনী গঠন কৰি পেলাই তেওঁলোকে কাম কৰিছে। মহিলা মৰ্চাই মহিলাসকলক সাহস আৰু প্ৰেৰণা যোগাবৰ বাবে ঘৰে ঘৰে গৈছে। তেওঁলোকে মাতৃ বন্দনা বুলি পেলাই এটা কাৰ্যসূচী লৈছে। যিসকল মহিলাই সমাজখনৰ কাৰণে, কোনোবাই টিচাৰ কৰি পেলাই, কোনোবাই ডক্টৰ কৰি পেলাই, কোনোবাই কিবা কৰি পেলাই সমাজখনত যথেষ্ট অৱদান যোগাই থৈছে, সেইসকল মহিলাৰ গৈ পেলাই তেওঁলোকে এটা সন্মান যাচিছে, আৰু এই প্ৰক্ৰিয়াটো আমাৰো সংগঠনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। ঠিক তেনেকৈ যুৱ মৰ্চাই যুৱ বাহিনী গঠন কৰি পেলাই তেওঁলোকো ঘৰে ঘৰে যোৱা
আৰম্ভ কৰিছে। ইতিমধ্যে কিষাণ মৰ্চাই কৃষকসকলক লৈ পেলাই কাম আৰম্ভ কৰিছে। তো গতিকে আমাৰ 8টাকৈ মৰ্চা আছে, মৰ্চাবিলাকো তেওঁলোকে সাংগঠনিক কামত পূৰা ক্ষিপ্ৰতাৰে কাম কৰিছে। আৰু আমাৰ যিমান সাংগঠনিক আছে, এতিয়া মণ্ডল আছে, বুথ সমিতি আছে, শক্তি প্ৰমুখ আছে। তো গতিকে সকলোৱে নিজৰ নিজৰ দায়িত্ববিলাক আমি দিছোঁ আৰু সকলোৱে নিজৰ দায়িত্ব পালন কৰি আছে। বিজেপিৰ এই যিটো সাংগঠনিক কৌশল সেইটো আন দলতকৈ পৃথক আমি সকলোৱে দেখি আহিছোঁ। পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ পৰা শক্তি প্ৰমুখৰ কথা আপুনি উল্লেখ কৰিলে, কেইবাটাও মৰ্চা আছে, কোষ আছে, সকলোৱে মানে নিৰ্বাচন কেন্দ্ৰিক যিটো, কেৱল নিৰ্বাচন কেন্দ্ৰিক বুলিয়েই নহয়, ৰাজনৈতিক যিটো সাংগঠনিক যিটো দিশ মজবুত কৰাৰ ক্ষেত্ৰত বিজেপি অহৰহ ব্যস্ত হৈ আছে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে বিৰোধী একেবাৰে নিস্তেজ। তাৰমানে তিনিচুকীয়াত এনেকুৱা হ'ব নেকি যে বিৰোধীয়ে আপোনাক পুনৰ ৱাক অভাৰ দিব? মানে আমি দুটামান ইলেকশ্যন তিনিচুকীয়াবাসীয়ে প্ৰত্যক্ষ কৰিছে যে যোৱা ইলেকশ্যনতো কংগ্ৰেছে প্ৰাৰ্থীয়ে নিদিলে। আমাৰ ইয়াত দেখিছে RJDটো ইয়াত ক'তো আপুনি দেখা নাপায়। তো গতিকে যোৱাবাৰ তেওঁলোকে RJDক মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। আৰু এতিয়াও মোক অৱশ্যে মোৰ এইটো সৌভাগ্য যে কেইবাজনো কংগ্ৰেছৰ মানুহে কৈছে দাদা বোলে আমাৰতো একোৱেই নাই, মোক খেলিবলৈ কৈছে, গতিকে আপুনি যদি খেলে মই আৰু কি খেলিম, এনেই টকা পইচা নষ্ট কৰিবলৈ, নাই টকা পইচাটো আমাক নিদিয়ে, গতিকে মই নেখেলোঁ, এনেকৈ ধৰণৰ পৰিৱেশবিলাক আমি পাইছোঁ। কিন্তু তথাপিও ইলেকশ্যনে আমি বহুত চিৰিয়াছলি লৈছোঁ। প্ৰতিদ্বন্দ্বী যেনেকেই যি নাথাকক কিয়, কিন্তু আমি পূৰা চিৰিয়াছভাৱে লৈছোঁ। আমি দিনে ৰাতিয়ে, মানে মই এতিয়া প্ৰায় ৰাতিপুৱা 7টা বজাত ওলাই যাওঁ, ৰাতি 11টা 12টা বজাত ৰাতি সোমাওঁ। মানে দিনটো আমি বাহিৰতে থাকোঁ, ৰাতিহে খাওঁ, এনেকুৱা ধৰণৰ আমি কাম কৰিছোঁ। তো আপোনাৰ ঠিকে আছে, মানে এনেকুৱা নহয় যে আপোনাৰ ৰাস্তা খোলা আছে তথাপিতো আপুনি যে বহি থাকিব। নাই, একদমেই নাই, একদমেই নাই। মই আচলতে সদায়তো চেষ্টা কৰোঁ, মই মন্ত্ৰী হ'ব পাৰোঁ, মই বিধায়ক হ'ব পাৰোঁ, কিন্তু আচলতে মই একজন নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। গতিকে মই সেই হিচাপে মই দলীয় মানুহখিনিৰ লগত যেতিয়া কাম কৰোঁ, মই এজন সাধাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে নিজকে মই ভাবোঁ, আৰু সেই হিচাপে মই কাম কৰোঁ। আৰু সেইকাৰণে ৰাষ্ট্ৰীয় সমিতিয়ে যিখিনি নীতি নিৰ্দেশনা দিয়ে, সেইখিনি যাতে আমি আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটোত 100% ইয়াক যাতে আমি ফুলফিল কৰিব পাৰোঁ, মই সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলক দিনে ৰাতিয়ে মই তেওঁলোকৰ লগত মানে মই এইবিলাক কামৰ কাৰণে মই লাগি যাওঁ। হয়। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে তিনিচুকীয়াত বিভিন্ন জাতি জনগোষ্ঠী, আৰু আমি ক'ব পাৰোঁ যে তিনিচুকীয়াখনক আমি এক অসমৰ যিটো মানচিত্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনভূমি, গতিকে তিনিচুকীয়ালৈ আহিলে আমি অসমখনকে বিচাৰি পাওঁ নিশ্চয়। আৰু এগৰাকী বিধায়ক হিচাপে দুবাৰকৈ আপুনি তিনিচুকীয়াক প্ৰতিনিধিত্ব কৰিলে, আপুনি অসম চৰকাৰৰ মন্ত্ৰিত্বৰ আসনো শুৱনি কৰিছে। গতিকে এই বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আশা আকাংক্ষা, আপুনি সমভাৱে সেই আশা আকাংক্ষাবোৰ পূৰণ কৰিবলৈ সক্ষম হৈছে? নিশ্চিতভাৱে আমি যেতিয়া কাম কৰোঁ, এতিয়া যদি আপুনি তলত চাইছে, আপুনি তাত চাব যে কোনোবা এটা বিশেষ জাতি মোৰ ঘৰত ৰৈ থকা নাই, সকলো জাতি জনগোষ্ঠী আমাৰ মাজলৈ আহে। আৰু নিশ্চিতভাৱে সকলোৰে বিভিন্ন ধৰণৰ আকাংক্ষা থাকে, আৰু সেই হিচাপত মই যিমান দূৰ পাৰোঁ সকলোকে সমানভাৱে ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ। কোনো এটা জাতি জনগোষ্ঠীক মই বেছি গুৰুত্ব দিম, কোনোবা এটা কম গুৰুত্ব দিম, এনেকৈ কেতিয়াও হোৱা নাই, আৰু মোৰ জীৱনত নহয়ও। তো গতিকে আজি চাওক, মই সদায় ঋণী হৈ থাকিম যে মই এখন চাহ বাগিচাৰ এটা লেবাৰ কোৱাৰ্টাৰৰ পৰা, এটা শ্ৰমিক পৰিয়ালৰ পৰা মই আহিছোঁ। গতিকে তিনিচুকীয়া আজি অসমৰ ভিতৰতে এখন দ্বিতীয় চহৰ, গুৱাহাটীৰ পাছতে তিনিচুকীয়াখন এখন দ্বিতীয় চহৰ বুলি পেলাই ধৰা যায়। ইয়াত কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰো বহুত মানে ৰাজ্যৰ মানুহেই ইয়াতে একেলগতে থাকে। আৰু তেনেকুৱা এটা ঠাইত মই বাগানৰ ল'ৰা এজন আহি পেলাই, মানে 2016 চনত যেতিয়া মই ইলেকশ্যন খেলিছোঁ, আৰু প্ৰথমবাৰৰ বাবে দেশ স্বাধীনতা লাভ হোৱাৰ পাছত কংগ্ৰেছৰ পৰা যেতিয়া আমি এই চিটটো কাঢ়িছোঁ, তাৰ ব্যৱধানটো আছিলে 35,000। তো গতিকে ইয়াততো মোক সকলো জাতি জনগোষ্ঠী অন্তৰ খুলি পেলাই মোক আশীৰ্বাদ দিছিলে, যাৰ কাৰণে মই 35,000 ব্যৱধানত মই প্ৰথমবাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো মই কাঢ়িবৰ কাৰণে সক্ষম হৈছিলোঁ। তাৰ মানে মোৰ লগত সকলো জাতি জনগোষ্ঠীয়ে মোক কিবা জাতি বুলি পেলাই নহয়, মোক নিজৰ বুলি পেলাই সকলো আঁকোৱালি লৈছিলে। তাৰ পাছতে মই যদি চাওঁ, ছেকেণ্ড নিৰ্বাচনটো হৈছিলে আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াক। গতিকে তেওঁৰ ইলেকশ্যনতো আমি প্ৰায় 80,000তকৈ অধিক ভোটত তেওঁক এই বিধানসভাৰ পৰা আমি ভোট তেওঁক প্ৰদান কৰিছিলোঁ, আৰু তেওঁ দিল্লীলৈ গৈছিলে, মন্ত্ৰী হৈছিলে লোকসভা নিৰ্বাচনত।
তাৰ পাছত আহিলে মোৰ 2021 চনৰ নিৰ্বাচন। 21 চনৰ নিৰ্বাচনত আমি যোৱাবাৰ যিটো 35,000 ব্যৱধান আছিলে তাৰ দুগুণা হৈ পেলাই আমি 74,000 মানে 75,000 ভোটত ব্যৱধানত আমি তিনিচুকীয়া বিধানসভা সমষ্টিখন দখল কৰিছিলোঁ। তো গতিকে তাৰ পাছত আহিছিলে 2024 মানে লোকসভা নিৰ্বাচন। ইয়াতো প্ৰায় 84,000 ভোটত সৰ্বাধিক মানে ব্যৱধানত জিকাই পেলাই আমি দিল্লীলৈ পঠিয়ালোঁ, তেওঁ মন্ত্ৰী হ'ল। তো গতিকে এইবিলাক যদি আমি চাওঁ তেতিয়াহ'লে আপুনি যদি বুথবিলাকো চাই, আমাৰ বুথ থাকে, প্ৰত্যেকটো বুথতে আচলতে আমাৰ খুব ভাল ৰিজাল্ট হৈছে। তো গতিকে ইয়াত ডেফিনেটলি ইভেন আমি মোৰ যিটো বিধানসভা নিৰ্বাচন আমাক কয় যে মাইনৰিটি মানুহে আচলতে বিজেপিক ভোট নিদিয়ে, কিন্তু মই গৌৰৱ কৰোঁ যে মোৰ মাইনৰিটিৰ যিকেইটা এৰিয়াত বুথ আছিলে সেই মাইনৰিটি বুথকেইটাও মানে মই মোৰ যিটো নিৰ্বাচন আছিল তাত মই দখল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। আপোনাৰ ভোটৰ সংখ্যাটো বাঢ়ি গৈ আছে বিজেপিৰ সপক্ষত। আপুনি লোকসভা ইলেকশ্যনৰ কথা উল্লেখ কৰিলে, গতিকে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত তিনিচুকীয়া বিধানসভাৰ পৰা যিমানখিনি ভোট বাঢ়ি গৈ আছে, দুটাকৈ বিগত লোকসভা নিৰ্বাচনত বিধানসভা নিৰ্বাচনত ভোট বাঢ়িছে। আৰু যিটো সমষ্টি কংগ্ৰেছৰ দখলত ইমান বছৰ আছিল, 4টা দশকতকৈ বেছি, 6টা দশক, 60 বছৰ হ'লে 6টা দশক। গতিকে তেনেকুৱা এটা সমষ্টি কংগ্ৰেছৰ দুৰ্গ আছিল, যিটো সমষ্টি আপুনি উদ্ধাৰ কৰি বিজেপিক উপহাৰ দিলে। আৰু আমি এতিয়া দেখিবলৈ পাইছোঁ যে এই 10 বছৰৰ ভিতৰতে সেই কংগ্ৰেছ ইয়াত অস্তিত্বহীন হৈ পৰিল। আচলতে এই কৃতিত্বটো কাৰ, সঞ্জয় কিষাণৰ নে বিজেপিৰ? নিশ্চিতভাৱে সঞ্জয় কিষাণৰ কৃতিত্ব নহয়। আমি সকলো কাৰ্যকৰ্তা আৰু আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, নতুন কাৰ্যকৰ্তাসকল, যুৱচাম, যুৱতীসকল সকলোৱে যিটো আমাৰ দলটোক আগুৱাই লৈ গ'ল, সকলোৰে মাজলৈ লৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা যে আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক যিভাৱে আমি সেৱা কৰি পেলাই গৈ আছোঁ, আৰু তাতকৈ ডাঙৰ কথা যে আপুনি চাওক, মই সেই কথাটোৱে বাৰে বাৰে কৈ আছোঁ যে আমি বহুত কিবা কিবি পাইছোঁ, কিন্তু তাতকৈ আটাইতকৈ ডাঙৰ উপলব্ধিটো হৈছে যে আপুনি যদি আজি 10 বছৰৰ আগত কোনোবা এটা সময়ত যদি আমাৰ তিনিচুকীয়াখনলৈ আহিছে তেতিয়াহ'লে কি পাব? আপুনি চিন্তা কৰিব লাগিব যে আজি কোনটো ৰোড বন্ধ আছে, ক'ত কেনেকৈ ৰোড ব্লক হৈ যায় ক'ব নোৱাৰি, ক'ত আপুনি ফচি থাকিব ক'ব নোৱাৰি, ক'ত এনেকৈ ৰাতিৰ ভিতৰতে ফায়াৰিং হৈ পেলাই কেইজন যুৱক মানে মৃত্যু আঁকোৱালি লয় আপুনি ক'ব নোৱাৰে, ক'ত বম ব্লাষ্ট হৈ পেলাই কিমান দুখীয়া লোক ক'ৰবাত মানে মৃত্যুবৰণ কৰে। এনেকুৱা এটা জৰ্জৰিত অসমৰ মাজেদি আমাৰ এই তিনিচুকীয়াখন পাৰ হৈ আহিছে। আমাৰ ৰাইজে এইবিলাক চকুৰ আগতে মানে চাইছে। আৰু তাৰ পাছত যেতিয়া ৰাইজৰ আশীৰ্বাদেৰে আমাৰ চৰকাৰখন আহিলে, আপুনি নিজেই উপলব্ধি কৰিছে যে ইয়াত সেই তেনেধৰণৰ পৰিৱেশবিলাক সম্পূৰ্ণভাৱে নাইকিয়া হৈ পেলাই ইয়াতে আমি সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকে সমন্বয়ৰ জৰিয়তে আমি একেলগতে আজি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ। একেলগতে আমি থাকিছোঁ, একেলগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেই হওক, বিভিন্ন কাৰ্যক্ৰম হওক আমি অংশগ্ৰহণ কৰিছোঁ। এটা ভাল সুন্দৰ পৰিৱেশ। মই ভাবোঁ যে চৰকাৰখন বহুত কামেই কৰিছে, ডেভেলপমেণ্ট কৰিছে, কিন্তু এই যে শান্তিৰে মানুহখিনিক বসবাস কৰিবৰ কাৰণে এটা পৰিৱেশ ঘূৰি আহিছে, আৰু আজি ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্য কাম কৰ্মৰ ক্ষেত্ৰতে হওক শান্তিৰে আজি কৰিব পাৰিছে, এই কথাটোৱে আচলতে আটাইতকৈ ডাঙৰ কথা। আৰু সেইকাৰণে মই ভাবোঁ যে ইয়াৰ সকলো জাতি জনগোষ্ঠীয়ে যথেষ্ট আজি এইখন চৰকাৰৰ পৰা উপকৃত হৈছে। সকলোৱে তেওঁলোকে যি পৰিৱৰ্তন ঘটাইছিলে সেইটোত তেওঁলোকৰ কেতিয়াও ভুল হোৱা নাই। আৰু যাৰ কাৰণে আজি আচলতে কংগ্ৰেছে সাহসেই কৰিব পৰা নাই। তেওঁলোকক আমাৰ ৰাইজে 60 বছৰ সময় দিয়াৰ পাছতো আপুনি যিকোনো গাঁও এখনত যাওক, আপুনি চাব এই 10 বছৰত যিখিনি কাম হ'ল, যিকোনো চাহ বাগিচা এখনত যাওক, আপুনি যিখিনি কাম হ'ল, বা আমাৰ ৱাৰ্ডবিলাকত যাওক। আজি যেতিয়া মই 2016 চনত মই যেতিয়া ৰাইজৰ আশীৰ্বাদেৰে দায়িত্বত আহিছিলোঁ, তেতিয়া আমাৰ তিনিচুকীয়া পদূলিৰ ৰাস্তা পদূলিবিলাক একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে। মানুহে মোক কৈছিলে যে ছাৰ আমাক একো নালাগে, আপুনি অকণমান ৰাস্তা পদূলিবিলাক আমাক ঠিক কৰি দিব। আৰু চাওঁতে চাওঁতে ৰাইজৰ আশীৰ্বাদেৰে আমি ৰাস্তা পদূলিৰ কামবিলাক কৰিছিলোঁ। আজি যদি চাই প্ৰায়বিলাক ৰাস্তাই আমি পকীকৰণৰ ব্যৱস্থা কৰিলোঁ। মাজতে অকণমান তিনিচুকীয়াত অলপ অসুবিধা এটা পাইছে ৰাইজে যে আমাৰ ৱাটাৰ স্কিমৰ পানী যোগান আঁচনিৰ কাম চলি আছে, আৰু পৌৰসভাই ৰাস্তাবিলাক খনন কৰি পেলাই পাইপ মানে স্থাপন। কথাটো আপোনাক সুধিবলগীয়া আছিলে। এতিয়া পানী যোগান আঁচনি, এটা গুইজানতো এটা ডাঙৰ পানী যোগান আঁচনি গ্ৰহণ কৰাইছে, পানী আহিব। এইটো সম্পূৰ্ণ হ'ল নে? এইটো আচলতে দুৰ্ভাগ্য যে কংগ্ৰেছৰ দিনতেই এইটো মানে এগ্ৰিমেণ্ট এটা কৰি পেলাই মিউনিচিপালিটিয়ে প্ৰায় 100 কিমান কোটি টকাৰ
এই আঁচনিটো তেওঁলোকে আনিছিলে। আৰু কংগ্ৰেছৰ সময়তে বহুত দিন এই আঁচনিটো পৰি থাকিলে, মানে একো কাম ধাম নহ'ল, অলপ কাম কৰি পেলাই তেওঁলোকে পেলাই থ'লে। তাৰপাছত আমাৰ চৰকাৰ যেতিয়া আহিলে আমি লাগিলোঁ, তাৰপাছত এইটো কাম আৰম্ভ হ'ল। কাম আৰম্ভ হ'ল যদিও আচলতে যিটো কোম্পানীয়ে কামটো লৈছে, মইতো কিমানবাৰ এতিয়ালৈকে তেওঁলোকৰ লগত মিটিং কৰিছোঁ, কিমানবাৰ ধমকি দিছোঁ ঠিক নাই। তেওঁলোকে এতিয়া চেষ্টা কৰি আছে, আৰু আমি কৈছিলোঁ যে পৰাপক্ষত আমাৰ যাতে এই নিৰ্বাচনৰ আগে এই কামবিলাক সমাপ্ত কৰা হয়, আৰু মানুহক পানী যদি দিব লাগে সোনকালে পানীৰ ব্যৱস্থা কৰি দিয়া হয়। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে, কিন্তু তথাপিও কিছু অঞ্চলত ইতিমধ্যে কামবিলাক তেওঁলোকে সমাপ্ত কৰিছে। হয়তো কিছু অঞ্চলত আমি পানী দিব পৰা এটা পৰিৱেশ তেওঁলোকে কৰিব, কিন্তু তথাপিও বহু অঞ্চলত এতিয়াও বাকী আছে। আৰু কথা হ'ল কি, তেওঁলোকে যিবিলাক খনন কাৰ্য কৰিলে, মানে পাইপ মানে খান্দি পেলাই পাইপ পুতাৰ কামটো, এই তেনে ক্ষেত্ৰত মানে যথেষ্ট তেওঁলোকে ৰাস্তাবিলাক একেবাৰে নষ্ট কৰি পেলালে। মোক দুখ লাগে যে প্ৰায়বিলাক ৰাস্তাত গ'লে আপুনি মোৰ চাইনবোৰ্ড এটা অন্তত পাবই, যিকোনো ৰাস্তাত যাওক আপুনি চাইনবোৰ্ড এটা পাব, সঞ্জয় কিষাণৰ চাইনবোৰ্ডটো লাগি আছে। কিন্তু বৰ্তমান সেই সুন্দৰ ৰাস্তাটোকে মানে পানী যোগান আঁচনিয়ে খান্দি পেলালে। আৰু এতিয়া পৌৰসভাক আমি নিৰ্দেশ দিছোঁ যে পৌৰসভা আণ্ডাৰতে তেওঁলোকে এই কাম খনন কাৰ্য কৰিলে। তো গতিকে ইতিমধ্যে মই ষ্টেটৰ লগত কথা পাতি, আমাৰ আয়ুক্ত ডাঙৰীয়াৰ লগত কথা পাতি পেলাই আমি কিছু পুঁজি আনি পেলাই হ'লেও এই ৰাস্তাবিলাক মেৰামতি কৰিবৰ কাৰণে আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ, যাৰ যোগেদি বহুবিলাক কাম আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু মই আশা কৰিছোঁ যাতে যিখিনি কাম চলি আছে এইবিলাক সোনকালে ক্ষিপ্ৰতাৰে কৰি পেলাই আমি যাতে সোনকালে তিনিচুকীয়াবাসীক এই ৰাস্তাবিলাক সুন্দৰভাৱে নিৰ্মাণ কৰিম। আচলতে মোৰ কেইবাটাও কাম চলি আছে, আপোনাক মই জনাই ভাল পাম যে আমি এইবাৰ সৌভাগ্যবশতঃ 2টা অসমমালা পাইছোঁ। আমাৰ এটি ৰোডটো আপুনি জানে, অসমমালা মানে এটা আছুতীয়াকৈ ৰাস্তা, খুব সুন্দৰ ৰাস্তা হয়। আমি এটি ৰোডটো অসমমালাৰ পৰা পাইছোঁ প্ৰায় 17 কিলোমিটাৰ। এইটো খুব সুন্দৰভাৱে হ'ব, লাইটিং হ'ব, কিবা খুব সুন্দৰ হ'ব। তাৰপাছত আমাৰ SK পইণ্টৰ পৰা যিটো দুলীয়াজান ফালে গৈছে, সেইটো আমি প্ৰায় 33 কোটি টকা পাইছোঁ। এইটো খুব সোনকালে তোকে আপোনাক সুধিব বিচাৰিছিলোঁ, সেই পথটোৱেই নেকি যে আপোনাৰ বৰডুবিৰ পৰা অহা? সেইটো তাত আকৌ আপোনাৰ এটা ফ্লাইঅভাৰো হ'ব। বৰডুবিত গৈ পেলাই যিটো টাৰ্ণিং লৈছে, টাৰ্ণিংটোৰ চিধাকৈ এটা ফ্লাইঅভাৰ হ'ব, যিটো মধুবন তিনিআলিলৈকে যাবগৈ। আৰু এইটো এটা সৰ্বসুন্দৰ ফ্লাইঅভাৰ হ'ব। গতিকে মই দ্বিতীয়তে এটা আমাৰ যিটো ৰঙাগড়া পথ আছে, ৰঙাগড়া পথটো আমি ইতিমধ্যে গৌৰৱ পথ নামেৰে নামাকৰণ কৰি পেলাই এটা সৰ্বসুন্দৰ ৰাস্তা আমি বনাই আছোঁ। ক্ষিপ্ৰতাৰে কাম চলি আছে। দুইফালে ড্ৰেইন হ'ব, ড্ৰেইন টু ড্ৰেইন ৰাস্তাটো হ'ব, লাইটিং হ'ব, মানে ৰেলিং হ'ব। তো গতিকে এটা সৰ্বসুন্দৰ ৰাস্তা আমি তাত পাইছোঁ। লগতে আমাৰ পৰ্বতীয়া যিটো মূল পথ আছে, পৰ্বতীয়া ৰাস্তাটো আমি কৰি আছোঁ। ইতিমধ্যে যথেষ্ট সময় হ'ল, দুৰ্ভাগ্যবশতঃ তাতো পানী যোগান আঁচনিৰ কামটো তেওঁলোকে কৰি আছে। আমি বাৰে কৈছোঁ আপোনালোকে যিমান পাৰে সোনকালে কৰক। তেওঁলোকক আজি কেইদিনমানৰ আগতো আয়ুক্ত ডাঙৰীয়া মই নিজে গৈ ৰাতিপুৱাতে 7টা বজাত আমি তেওঁলোকক মাতি পেলাই তেওঁলোকক নিৰ্দেশ দিছোঁ। তো গতিকে আমাৰ ফালৰ পৰা চেষ্টা অব্যাহত আছে। আৰু ইতিমধ্যে 27 কোটি টকাৰ এটা টেণ্ডাৰ হৈ গৈছে। আমি অলপকৈ ইয়াৰ অৰ্ডাৰবিলাক পাই আছোঁ। মই কালি পৰহিয়ে 13 কোটি টকাৰ এটা আধাৰশিলা মই কৰিম বিভিন্ন ৰাস্তা পদূলিৰ। আৰু ইতিমধ্যে আপুনি দেখিছে যে আমাৰ মেডিকেলক লিংক কৰা এটা ফ্লাইঅভাৰৰ কাম আমি ইতিমধ্যে টেণ্ডাৰ কৰিছোঁ, তাৰো কামটো আৰম্ভ হ'ব। আমাৰ আয়ুষৰ আণ্ডাৰত যিটো ফ্লাইঅভাৰ আছে, এই ৰেলৱেৰ মাটিৰ কাৰণে আমাৰ এইটো অলপ পলম হ'ল, যথেষ্ট পলম হৈছে, কিন্তু এতিয়া ক্ষিপ্ৰতাৰে কাম চলিছে। সেই ফ্লাইঅভাৰটো হ'লেও দুলীয়াজান ছাইডৰ পৰা অহা যোৱা কৰা এটা ডাঙৰ সুবিধা হৈ উঠিব। তিনিচুকীয়া চহৰৰ যিটো উন্নয়ন, বিভিন্ন আঁচনি আপোনালোকে হাতত লৈছে, বিভিন্ন প্ৰকল্প হাতত লৈছে, আপুনি অসমমালাৰ কথা উল্লেখ কৰিলে, কিন্তু তিনিচুকীয়া চহৰক বাদ দি গ্ৰামাঞ্চলত উন্নয়নটো ত্বৰান্বিত হৈছে নে নাই? আপুনি যদি চাই আজি তাৰিখত, মানে মই ক'লোৱেই বহু ৰাস্তা আমাৰ পানী যোগান আঁচনিৰ কাৰণে খান্দি দিয়াৰ কাৰণে ৰাস্তা বেয়া হৈছে। আমি যদি গাঁও অঞ্চলত যায় মানে আচৰিত হ'ব যে গাঁও অঞ্চলত ইমান সুন্দৰভাৱে আমি ৰাস্তাবিলাক কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মানে য'ত নেকি আগত মানে সেই তামোল গছৰ এনেকৈ পাৰি পেলাই মানুহে পাৰ হৈছিলে, কংগ্ৰেছৰ দিনত তেনেকুৱা এটা পৰিৱেশ আছিলে। গতিকে আজি তাৰিখত তেনেধৰণৰ পৰিৱেশবিলাক নাই। প্ৰায়বিলাক মানে আমি গাঁও অঞ্চলতো প্ৰায় 70-80% ৰাস্তা আমি পকীকৰণ কৰিলোঁ। হয়, এই 10টা বছৰত 100% কৰাটো অসম্ভৱ, তথাপিও আমি প্ৰায় 70-80% ৰাস্তা নিৰ্মাণ কৰিছোঁ। সৰু সুৰা যিবিলাক লিংক ৰোড আছে সেইবিলাক এতিয়াও আমাৰ কাম চলি আছে।
আমি চেষ্টা কৰিছোঁ। সৰু সুৰা ৰাস্তাবিলাক ৰৈ গৈছে আৰু সেইকাৰণে মানুহ আশা আকাংক্ষাই অধিক যে এই ৰাস্তাটো হৈ গ'ল, আমাৰ ৰাস্তাটো হোৱা নাই। কাৰণ আগতো ৰাস্তা হোৱাই নাছিলে, তেতিয়া তেওঁলোকে ক'বলগীয়াও নাছিলে, কিন্তু এতিয়া ৰাস্তাবিলাক হৈ আছে। আৰু সেইকাৰণে যিবিলাক ৰাস্তা হোৱা নাই মানুহে আমাক কৈ আছে। মই এইকেইদিন গাঁৱতো ঘূৰি আছোঁ, গতিকে বহু মানুহে আহিছে, সৰু সুৰা ৰাস্তাবিলাকৰ কথা কৈছে। আৰু ইতিমধ্যে আমি বহুকেইটা আঁচনি লৈছোঁ MG এনৰেগাৰ জৰিয়তে। MG এনৰেগাৰ জৰিয়তে আমি ৰাস্তা মাটি তুলি পেলাই তাত আমি ফেবাৰ ব্লক দিয়াই পেলাই ভালকৈ ৰাস্তা আমি বনাবৰ পৰা এটা স্কিম আছে, সেই স্কিমবিলাকো আমি দিছোঁ। আৰু মই যে আগতে ক'লোঁ 27 কোটি টকা আমাৰ টেণ্ডাৰ হৈছে, এই 27 কোটি টকাৰ গাঁও অঞ্চলতো মই বেছি ৰাস্তা দিছোঁ। তো এই টকাৰে আমি আপোনাৰ গাঁও অঞ্চলৰ বহুবিলাক ৰাস্তা আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হ'ম। আপুনি প্ৰথমবাৰ বিধায়ক হোৱাৰ পিছতে আপুনি মন্ত্ৰীসভাত স্থান পালে, আপুনি মন্ত্ৰী হ'ল, তাৰপিছত আকৌ আপুনি বিধায়ক। গতিকে এই মন্ত্ৰী হৈ থকা সঞ্জয় কিষাণ আৰু বিধায়ক হৈ থকা সঞ্জয় কিষাণ, আপোনাৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কোনোবাখিনিত আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে? নাই, তেনেকৈতো নহয়। অৱশ্যে মন্ত্ৰীৰ দায়িত্বটো থাকিলে আপোনালোকে জানে যথেষ্ট ব্যস্ত হ'বলগীয়া হয়, গোটেই অসমখন চাবলগীয়া হয়, গোটেই অসমত আমি নিজৰ দায়িত্ব পালন কৰিবলগীয়া হয়। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি নিৰ্দেশ থাকে ডিপাৰ্টমেণ্টৰ কাৰণে হওক বা অন্যান্য কামৰ কাৰণে হওক, সেই ডিপাৰ্টমেণ্টৰ কামবিলাক আমি সঘনাই অন্যান্য জিলাসমূহত গৈ পেলাই কৰিবলগীয়া হয়। আৰু তেনে ক্ষেত্ৰত কিছুতো অসুবিধা থাকে, কিন্তু তথাপিও মই যেতিয়াই সময় পাওঁ তিনিচুকীয়াৰ যিখিনি কাম কাজ আছে সেইখিনিৰ কাৰণে মই লাগি যাওঁ। গতিকে মই বৰ বিশেষ পাৰ্থক্য দেখা নাই যে মই মন্ত্ৰী হৈ থাকোঁতে তিনিচুকীয়াৰ কাৰণে, মানে অৱশ্যে মই সময়টো বেছি দিব পাৰিছোঁ এতিয়া, মই বিধায়ক হোৱাৰ কাৰণে মই বেছি সময় দিব পাৰিছোঁ, কিন্তু মন্ত্ৰী হৈ থাকোঁতে মই যিমান সময় আচলতে তিনিচুকীয়াবাসীক দিব লাগিছিলে ইমান সময় মই দিব পৰা নাছিলোঁ। কিন্তু তথাপিও মই চেষ্টা কৰিছিলোঁ যাতে মই যে এনেকুৱা হয় মই একদিনো যদি সময় পাওঁ তেতিয়াহ'লে মই ৰাজধানীত মই গুচি আহোঁ, দিনটো ইয়াত কাম কৰোঁ, আকৌ ৰাজধানীত মই গধূলি গৈ পেলাই আকৌ গুৱাহাটীত মই কাম কৰোঁ, এনেকৈ প্ৰায়ে মোৰ হয়। গতিকে মই তেনেকৈ ধৰণৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। যদিওবা তিনিচুকীয়া দিছপুৰৰ পৰা দূৰত, কিন্তু আপোনাৰ মন মগজু সদায় তিনিচুকীয়াৰ সৈতে সম্পৃক্ত হৈ আছে। আপুনি নিজেই উল্লেখ কৰিছে যে আপুনি শ্ৰমিক পৰিয়ালৰ পৰা অহা সন্তান, আৰু ৰাইজে আপোনাক তেওঁলোকৰ জনপ্ৰতিনিধি পাতিছে। গতিকে এগৰাকী শ্ৰমিক পৰিয়ালৰ সন্তান হিচাপে আপুনি সমাজৰ যিখিনি নিচ্চ লোক আছে, তলৰ খাপৰ লোক আছে, সকলোৰে আপুনি দুখ বেদনা সা সমস্যা অভাৱ অভিযোগ আপুনি বুজে। হয়তো আনতকৈ আপুনি হয়তো বেছিকৈ হৃদয়ংগম কৰে। গতিকে আপোনাৰ সমষ্টিতো আমাৰ পিছ পৰি থকা শ্ৰেণী নিশ্চয়কৈ আছে, আৰ্থিকভাৱে পিছ পৰি থকা, সামাজিকভাৱে পিছ পৰি থকা। গতিকে সকলো জাতি জনগোষ্ঠীক, কেৱল মই চাহ জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ কথা কোৱা নাই, এই যে আমাৰ সামাজিকভাৱে পিছ পৰি থকা, আৰ্থিকভাৱে পিছ পৰি থকা শ্ৰেণীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত এজন জনপ্ৰতিনিধি হিচাপে উন্নয়নমূলক কাম কাজখিনিতো আছেই, আন্তঃগাঁথনি উন্নয়ন আছেই, সেই ক্ষেত্ৰত আপুনি কেনেধৰণৰ ভূমিকা লৈছে? মানে মই এইটো এটা ভাল প্ৰশ্ন কৰিছে, মোৰ কাৰণে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। যে চাওক, আজি মই যিটো পৰিয়ালৰ পৰা আহিছোঁ, মই এটা সময়ত যদি মই আপোনাক কওঁ, মই একেবাৰে বেয়া নাপাওঁ এইখিনি কথা ক'বৰ কাৰণে। মোৰ যিটো এটা জীৱন আছিলে, সেই জীৱনটো মই পাৰ কৰিছোঁ। মই জীৱনত বহু কিবা কিবি মানে ঘাত প্ৰতিঘাতৰ মাজত মই আহিছোঁ। আৰু মোৰ এনেকুৱাও জীৱন গৈছে যে এই যিটো ধান খেৰ বুলি কয়, ধান খেৰ মানে ধান কাটি লোৱাৰ পাছত মৰণা মৰাৰ পাছত যিটো ধান খেৰটো, সেই ধান খেৰটো দি পেলাই, তাৰ ওপৰত বস্তা দি পেলাই, তাৰ ওপৰত কম্বল এটা লৈ পেলাই মই শোৱা মোৰ সেইটো অভিজ্ঞতা আছে। ৰাতি 3টামান বজাত যেতিয়া বেছি ঠাণ্ডা লাগে, যেতিয়া সেই চাহ গছৰ মানে কলম কটা ডালখিনি থাকে, সেইটো সোনকালে মানে আমি আনি থওঁ, আৰু সেইটো 3টামান বজাতে ৰাতি উঠি পেলাই আমি সেই জুই ফুৱাই পেলাই ৰাতিপুৱাৰ সেই অভিজ্ঞতা সঞ্জয় কিষাণৰ আছে। তো গতিকে এই কথাখিনি মই মানে এইটো পলিটিকেলি নহয় বা ডিমাগৰে নহয়, মই অন্তৰৰে সৈতে এই দুখৰ বেদনাখিনি মই উপলব্ধি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু তেনেকৈ ধৰণৰ যিমান যি মানুহ আহে, হয়তো তাত ভৰিত চেণ্ডেল নাথাকিব পাৰে, চোলাটো ফটা হ'ব পাৰে, কিন্তু সেই মানুহজনো সঞ্জয় কিষাণৰ ওচৰত সম্পূৰ্ণভাৱে গুৰুত্ব পায়, আৰু তাৰ বেদনাখিনি মই বুজিবৰ কাৰণে সদায় চেষ্টা কৰোঁ। এতিয়াও হয়তো তলত তেনেধৰণৰ মানুহ মোৰ কাৰণে বহি আছে। তো গতিকে এইটো মই সদায় কওঁ যে ৰাজনীতি কৰিবলৈ যাওঁতে বা মই যেতিয়া মন্ত্ৰী আছিলোঁ, মোৰ মানে প্ৰায়বিলাক মোৰ
মানে মোৰ অফিচাৰ, মোৰ CS অফিচাৰ, IS অফিচাৰ, মোৰ যিমান ষ্টাফ আছে মই তেওঁলোকক কৈছিলোঁ, যিহেতু মই লেবাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব পাইছিলোঁ সৌভাগ্যবশতঃ, আৰু মই কৈছিলোঁ যে চাওক, লেবাৰ ডিপাৰ্টমেণ্টটো এটা আপোনালোকে অন্য ধৰণৰ নল'ব, নৰ্মেলি নল'ব। এই ডিপাৰ্টমেণ্টটোত আমি কাৰ কাৰণে কাম কৰোঁ? এই ডিপাৰ্টমেণ্টটোত আমি সেইসকলৰ কাৰণে কাম কৰোঁ যিসকল মানুহে অসমৰ অৰ্থনৈতিক দিশটো আগুৱাই লৈ যাবৰ বাবে নিজক তেজক পানী কৰি পেলাই শ্ৰম দানেৰে এই কামখিনি কৰে, আৰু তেওঁলোকক অধিকাৰটো দিবৰ কাৰণে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টটো। তো ইয়াত কেৱল আমি আমাৰ দিমাগেৰে কাম কৰিলে নহ'ব। এজন মানুহ কিবা এটা ফাইল আহিছে, সেই ফাইলটো যদি আমি মাহ ধৰি পেলাই থৈ দিওঁ, সেই শ্ৰমিকজনৰ কিমান কষ্ট হ'ব, সেই পৰিয়ালটোৰ কিমান কষ্ট হ'ব, এই কথাটো আমি উপলব্ধি কৰিব লাগিব। আৰু সেইকাৰণে মই কৈ আছিলোঁ চবকে যে মই অলপ বেলেগ ধৰণৰ মানুহ, মই এইটো কেতিয়াও লাজ কৰা নাই যে মই এজন শ্ৰমিকৰ সন্তান, আৰু সেই শ্ৰমিকৰ সন্তান হিচাপে মই চব মিটিঙতে তেওঁলোকক মই পৰিচয় দিছিলোঁ, আৰু মই কৈছিলোঁ যে আপোনালোকে অকণমান অন্তৰৰ সৈতে আপোনালোকে কাম কৰিবৰ কাৰণে চিন্তা কৰিব, সেই বেদনাখিনি বুজিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু যাৰ কাৰণে মই তেনেধৰণৰ কামবিলাক মই এতিয়াও কৰিছোঁ, আৰু এইটো কাম মই মৃত্যুলৈকে কৰি যাম। মই মানে য'ত থাকোঁ নাথাকোঁ, দুখীয়া মানুহৰ লগত মই সদায় আছোঁ। আৰু সেইকাৰণে মই যদি ক'ৰবাত যিকোনো বুথ, মানে ৱাৰ্ডত যাওঁ, যিকোনো বুথত যাওঁ, আপুনি যদি চাই তেতিয়াহ'লে চাব, মোৰ ফেচবুকতো চাব যে কিমান দুখীয়া মানুহখিনি মোৰ ওচৰত আহি পেলাই কেতিয়াবা কোনোবাই সাৱটি ধৰে, কেতিয়াবা তেওঁলোকৰ দুখৰখিনি মানে মই কৰিব পাৰোঁ নোৱাৰোঁ বেলেগ কথা, কিন্তু মই যেতিয়া তাৰ সেই কথাখিনি, সেই বেদনাখিনি মই শুনো, মই যেতিয়া অন্তৰকণে উপলব্ধি কৰোঁ, তেতিয়া এইটোৱে মানে মানুহখিনিয়ে বহুত শান্তি পায় যে অন্তত মোৰ এই কথাখিনি আজি এজন MLA ক'ব পাৰিছোঁ, সেইটো তেওঁলোকৰ কাৰণে বহুত। সেই প্ৰভেদটো আপুনি কেতিয়াও ৰখা নাই, আৰু আপুনি আজি বিধায়ক হৈছে হয়, কিন্তু আপোনাৰ আমি দেখিছোঁ যে আপোনাৰ এটা যিটো সৰলতা বা মানুহৰ প্ৰতি আপোনাৰ যিটো দায়বদ্ধতা বা মানুহৰ প্ৰতি যিটো আকুলতা, সেই বস্তু, সেইটো দিশটো আপুনি বৰ্তাই ৰাখিছে, আৰু সেই সৰল ব্যক্তিত্বই আচলতে আপোনাক উদ্বাহিত কৰি ৰাখিছে। মই আপোনাক কেমেৰাৰ সন্মুখত প্ৰশংসাই কৰিলোঁ। যিয়েই নহওক, এতিয়া কথাটো হ'ল এতিয়া কথাটো হ'ল, আমি লাহে লাহে শেষ কৰিম। কথাটো হ'ল, আমি দেখিছোঁ যে ইয়াত বিৰোধীৰ কোনো সবল স্থিতিত নাই। এতিয়া বিজেপিৰ এতিয়া সকলোফালে জয় জয়ময় অৱস্থা, আৰু যেতিয়া দল এটা মানে এনেকুৱা এটা পৰিৱেশ হয়, ভাল দিন হয়, তেতিয়া নিশ্চয়কৈ এটা সমষ্টিত বিভিন্নজনে নিৰ্বাচন খেলিবলৈ মন মেলে, সেইটো স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে আপোনাৰ সন্মুখত তেনেকুৱা কিবা দলীয় প্ৰত্যাহ্বান আছে নেকি? নাই চাওক, এইটো মই যেতিয়া প্ৰথম প্ৰাৰ্থিত্ব পাইছিলোঁ, তেতিয়া মোৰ লগত 18জন মানুহ, মোৰ লগত পাৰ্টিৰে মানুহ, মানে মোক নিজৰে মানুহ তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছিলে, কিন্তু সৌভাগ্যবশতঃ দলৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদত মই প্ৰাৰ্থিত্ব পাইছিলোঁ। যেনেকৈ 26 চনত যেতিয়া মই 21 চনত যেতিয়া মই আকৌ মানে মই প্ৰাৰ্থিত্ব আবেদন মানে কৰিবলগীয়া পৰিৱেশ আহিলে, তেতিয়াও প্ৰায় মানে 26জনমান মানুহ তেতিয়াও টিকেট বিচাৰিছিলে। আৰু এইবাৰো দেখিছে, মানে আমাৰ বহুকেইজনে মোৰ সতীৰ্থ সকলে প্ৰাৰ্থিত্ব বিচাৰিছে, আৰু এইটো বিচাৰিব সকলোৰে অধিকাৰ আছে। গতিকে মই তেখেতসকলক অন্য একো ক'বলগীয়া নাই, তেখেতসকলৰ ৰাইট আছে, তেওঁলোকেও বিচাৰিছে, আৰু পাৰ্টীয়ে এইটো বিবেচনা কৰিব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যোৱাকালিও কৈছে যে এতিয়া আৰু এটা আমাৰ যিসকল কাৰ্যকৰ্তা আছে, আমাৰ মণ্ডলৰ কাৰ্যকৰ্তা, জিলাৰ কাৰ্যকৰ্তা, মৰ্চাৰ কাৰ্যকৰ্তাসকলক লৈ পেলাই এটা তেওঁলোকে ভোটিং কৰিব, আৰু ভোটিঙৰ জৰিয়তে যোনে মানে অধিক মানে ভোট পাব, তো হয়তো তেওঁৰ কথাটো বিবেচনা কৰা হ'ব। আৰু ইতিমধ্যে মোৰ বোধেৰে প্ৰায় 4টামান ছাৰ্ভে আমাৰ ওপৰত হৈ গৈছে, আমি একো নাজানো কোনে কি ছাৰ্ভে কৰিছে, কিন্তু ছাৰ্ভে হৈ গৈছে বুলি পেলাই আমি জানিছোঁ। দিল্লীৰ পৰা আহিছে, ষ্টেটৰ পৰা আহিছে। গতিকে এইবিলাকত যদি আমাৰ পাৰফৰ্মেঞ্চ ভাল হয়, মানে যোৱা দিনবিলাকত যেনেকৈ পাৰফৰ্মেঞ্চ ভাল হৈছে, গতিকে মোৰ বিশ্বাস আছে মই ৰাইজৰ লগত আছোঁ। গতিকে মই যিখিনি কাম কৰিছোঁ, যিখিনি দুখীয়া দৰিদ্ৰৰ লগত থাকি পেলাই তেওঁলোকক সহায় কৰিছোঁ, তেওঁলোকে নিশ্চয় তেওঁলোকে মোক চাৰ্টিফিকেটটো দিব। গতিকে মই আশাবাদী যে নিশ্চিতভাৱে ৰাইজৰ সেৱাৰ অৰ্থে মই আন্তৰিকতাৰে কাম কৰিছোঁ, আৰু আগন্তুক দিনতো কাম কৰি যাবৰ কাৰণে মোক সেই আশীৰ্বাদ ৰাইজে দিব। যিমানখিনি দেখিছোঁ বা আমি প্ৰত্যক্ষ কৰিছোঁ যে ৰাইজে জননেতা হিচাপে আপোনাক ইতিমধ্যে স্বীকৃতি দিছে, আৰু আমি আশা কৰিম আগন্তুক নিৰ্বাচনতো ৰাইজে আপোনাক সেই মৰম আশীৰ্বাদ দিব। এতিয়া শেষত মই এটা কথা আপোনাক সুধিম যে 10টা বছৰৰ যদি আপোনাৰ উল্লেখযোগ্য কামবোৰ তিনিচুকীয়া সমষ্টিৰ বাবে, সেই কামৰ খতিয়ান যিখিনি উল্লেখযোগ্য, সেইখিনি অকণমান যদি আপুনি আমাৰ কয়। আৰু দ্বিতীয়তে হ'ল,
পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত হ'লে আপুনি কোনকেইটা আধৰুৱা কামক অগ্ৰাধিকাৰ দিব? নিশ্চিতভাৱে মই যদি কওঁ তেতিয়াহ'লে তিনিচুকীয়াবাসীৰ বাবে প্ৰথম এটা আশীৰ্বাদ স্বৰূপ মই যেতিয়া প্ৰথম বিধানসভাত মই ভৰি দিছিলোঁ, যেতিয়া কথা ক'ব পৰা হৈছিলোঁ, আমি তাতে কথাবিলাক উত্থাপন কৰিছিলোঁ, নিজৰ নিজৰ সমষ্টিৰ কথা ক'ব পৰা এটা সুযোগ পোৱা যায়। আৰু তেতিয়াই মই কৈছিলোঁ যে আমি দেশ স্বাধীনতা লাভ কৰিলোঁ, কিন্তু আমাৰ তিনিচুকীয়া জিলাখনতে এখন মেডিকেল কলেজ নাই। আৰু এই কথাৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি তিনিচুকীয়াটো খুব সোনকালে মেডিকেল কলেজ এখন দিম। আৰু চাওঁতে চাওঁতে আমি মেডিকেল কলেজ এখন পাইছিলোঁ, আৰু চাওঁতে চাওঁতে এতিয়া সম্পূৰ্ণ হৈ উঠিলে এইখন মেডিকেল কলেজ। আৰু এতিয়া বহু মানুহ ইয়াৰ পৰা চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু লগতে প্ৰত্যেকটো বছৰতে ইয়াত মানে আমাৰ ল'ৰা ছোৱালীয়ে ডক্টৰ পঢ়াৰ এটা পৰিৱেশ ইয়াত আমি পাইছোঁ। তো গতিকে মই ভাবোঁ যে ই এটা নতুন উপলব্ধি মোৰ কাৰণে, আৰু এটা যথেষ্ট ডাঙৰ প্ৰাপ্তি এটা আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ। ঠিক তেনেকৈ মই যেতিয়া প্ৰথম মানে বিধায়ক হ'লোঁ, তো মই চেষ্টা কৰিলোঁ যে ৰাস্তা পদূলিবিলাক আমি কেনেকুৱাকৈ নিৰ্মাণ কৰিম। আৰু মই চেষ্টা কৰিলোঁ, মই দিল্লীলৈকে গ'লোঁ, তাৰ পৰা মই এটা CRDF ফাণ্ড আনিলোঁ, য'ত নেকি প্ৰায় 32 কোটি টকাৰ ফাণ্ড এটা আমি পাইছিলোঁ। আৰু এই 32 কোটি টকাৰ ফাণ্ডেৰে আমি যথেষ্ট তিনিচুকীয়া ৰাস্তা পদূলিবিলাক আমি নিৰ্মাণ কৰিছিলোঁ। লগতে ইতিমধ্যে আমি কেইবাটাও নতুনত্ব আনি পেলাই আমি কাম কৰিলোঁ, ৰাস্তা পদূলিটো কৰিলোঁই। তাৰ পাছত আমি আজাৰ বাইপাছত আমি ছানডে মাৰ্কেট এটা নিৰ্মাণ কৰিলোঁ। ছানডে মাৰ্কেটটো মানে এতিয়া সুন্দৰভাৱে হৈ উঠিলে। তাৰ লগতে আমি ইতিমধ্যে আমাৰ টাউনৰ মাজত যিটো চব্জি মাৰ্কেট আছিলে, এই চব্জি মাৰ্কেটটো আমি ইতিমধ্যে পকীকৰণৰ আমি ব্যৱস্থা কৰিলোঁ। তাৰ লগতে আমাৰ ৰাস্তা পদূলিৰ ক্ষেত্ৰতো আৰু ক'ব নালাগে, গাঁৱতে হওক বা চহৰতে হওক আমি যথেষ্ট ৰাস্তা পদূলিবিলাক আমি নিৰ্মাণ কৰিলোঁ। তাৰ লগতে বহুবিলাক শিক্ষা অনুষ্ঠানবিলাক আমি নিৰ্মাণ কৰিলোঁ। ইতিমধ্যে চাহ বাগিচা অঞ্চলতো প্ৰায় 5টা মডেল হাইস্কুল আমি নিৰ্মাণ কৰিলোঁ। বহুবিলাক অংগনবাদী কেন্দ্ৰ বনোৱাৰ পাছত তাতে আমাৰ যথেষ্ট সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশ তেওঁলোকে বিচাৰি পালে, যেনেকৈ হাইস্কুলবিলাকৰ কাৰণে পালে। আৰু অন্যান্য যিখিনি চৰকাৰী স্কুল আছে, যেনেকৈ এতিয়া চেনাৰাম আছে, আমাৰ বাহাদুৰ চাৰিআলিতে এখন স্কুল আছে, আমাৰ মহাকালী গ্ৰাণ্টৰ এখন স্কুল আছে, এইবিলাকত আমি 7 কোটি টকাকৈ টকা দি পেলাই নতুনকৈ বিল্ডিং আমি বনাবৰ কাৰণে সক্ষম হৈছোঁ, য'ত শিক্ষাৰ পৰিৱেশটো সুন্দৰভাৱে আগবাঢ়ি যাব পৰা এটা পৰিৱেশ তাতে আমি দেখা পাম। ঠিক তেনেকৈ আমি কেঞ্চাৰ ইনষ্টিটিউট এটা আমি ইতিমধ্যে কাম ক্ষিপ্ৰতাৰে চলি আছে। আমি মাৰ্চ মাহতে এই কেঞ্চাৰ ইনষ্টিটিউটটো হ'ব উদ্বোধন কৰাৰ কথা আমি ভাবিছোঁ। গতিকে আমি এই কেঞ্চাৰ ইনষ্টিটিউটটো হৈ গ'লেও আমাৰ যথেষ্ট এতিয়া ধৰক জিলাখনত কেঞ্চাৰ ৰোগী আছে, এই কেঞ্চাৰ ৰোগীসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু লগতে আজি কিছুদিনৰ আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাজত আহি পেলাই, মোৰ এইটো সপোন এটা আছিলে, গতিকে সেইটো আধাৰশিলা কৰি থৈ গ'ল। আমি স্কিল ইউনিভাৰ্চিটি এটা আমি নিৰ্মাণ কৰিছোঁ। এইটো মোৰ বিধানসভা সমষ্টিত নপৰিলে, মাকুমত পৰিছে, কিন্তু তথাপিও এইটো মই নিজেই ব্যক্তিগত হিচাপে মই উদ্যোগ লৈছিলোঁ। আমাৰ বিধানসভা সমষ্টিত তেনেধৰণৰ মাটি বিচাৰি নোপোৱাৰ কাৰণে আমি গেলাপুখুৰী যিটো প্লাষ্টিক পাৰ্ক আছে তাৰ কাষতে আমি ইতিমধ্যে প্ৰায় 100 বিঘা আমি মাটি লৈ পেলাই তাতে ইউনিভাৰ্চিটিৰ কামটো কৰিছোঁ। গতিকে এই স্কিল ইউনিভাৰ্চিটিটো হৈ গ'লে ন' ডাউট আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰো যথেষ্ট ল'ৰা ছোৱালী তাতে শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকে নিজক সংস্থাপনৰ এটা পথ বিচাৰি পাব। ইও এটা তিনিচুকীয়াবাসীৰ কাৰণে এটা ডাঙৰ মানে উপহাৰ স্বৰূপ বুলি ক'ব পাৰি। ঠিক তেনেকৈ আৰু অন্যান্য বহু কামেই আমি কৰিছোঁ, যিবিলাক কাম আচলতে তিনিচুকীয়াখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট। যিখিনি আমাৰ বিভিন্ন মানে ধৰ্মীয় অনুষ্ঠানবিলাক আছে, আমি যথেষ্ট সুন্দৰভাৱে এইখিনিক মানে কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। সেইখিনিও আমি ইতিমধ্যে সুন্দৰভাৱে আমি নিৰ্মাণ কৰিছোঁ। ক'ৰবাত কমিউনিটি হল কৰিছোঁ। ইতিমধ্যে আমাৰ চাৰ্কেট হাউচটো অতি জৰাজীৰ্ণ অৱস্থাত আছিলে, মানুহ আহিলে আমি ৰাখিব পৰা নাছিলোঁ। আমি এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ। এতিয়া অসমৰ আটাইতকৈ ভাল চাৰ্কেট হাউচ যদি আছে আপুনি চাব, আমাৰ তিনিচুকীয়া চাৰ্কেট হাউচটো আছে। এইটো তিনিচুকীয়াবাসীৰ বাবে এটা ডাঙৰ উপহাৰ। লগতে আমাৰ কনভেনশ্যন হল এটা আছে, সেইটো অসমৰ মানে এটা বিশেষ মানে কনভেনশ্যন হল, য'ত একেলগতে আমি 150 মানুহ বহি পেলাই আমি তাতে মিটিং কৰিব পাৰোঁ। আৰু এটা সৰ্বসুন্দৰ ব্যৱস্থা আছে তাতে।
গতিকে এই কথাখিনি 10 বছৰৰ ভিতৰতে আমি কৰিছোঁ আৰু বহুত কামেই কৰিবলগীয়া আছে। আমাৰ এটা কাম ইতিমধ্যে আৰম্ভ হৈছে। আমি মাটি চাটি চব দিবৰ কাৰণে সক্ষম হ'লোঁ, যিটো আমাৰ CM মহোদয়ে কেবিনেট ডিচিশ্যনত ঘোষণা কৰি গৈছিলে যে এটা ISBTটো আমি ইতিমধ্যে বাইপাছত মাটি চাটি লৈ পেলাই টেণ্ডাৰিঙত আমি যাব পৰা এটা পৰিৱেশ আহিছে। আৰু লগতে আমাৰ যিটো কাৰ পাৰ্কিং আছিলে, কাৰ পাৰ্কিংটো দুৰ্ভাগ্যবশতঃ দহুৱাই ক'লে যে এই কাৰ পাৰ্কিংটো আমি কৰিম। তো তেওঁলোকক আগবঢ়াই দিয়া হ'ল, কিন্তু তেওঁলোকে বহুত দিন পেলাই থ'লে। তাৰপাছত মই আকৌ চিফ ছেক্ৰেটাৰীক গৈ পেলাই ক'লোঁ যে দহুৱাই কিন্তু কামটো কৰা নাই। তাৰপাছত আমাৰ চিফ ছেক্ৰেটাৰীক ৰবি কুটা ডাঙৰীয়াই দহুৱাৰ মানে বিষয়াসকলৰ লগত কথা পাতিলে। তেতিয়া ক'লে যে নাই, ঠিক আছে, আমি কৰিম। কিন্তু তেওঁলোকে এই বস্তুটো পেলাই থৈ দিছে। মই ইতিমধ্যে তেওঁলোকক মাটি দিব লাগে, আমি মাটি দিলোঁ। আৰু যি ডেফিনেটলি মই এতিয়া ভাবিছোঁ যে যদি দহুৱাই নকৰে তেতিয়াহ'লে PWDক দি পেলাই হ'লেও মই এই কামটো কৰাম, য'ত নেকি তিনিচুকীয়াৰ যিহেতু যান জঁটৰ যথেষ্ট এটা সমস্যা আছে। এই কাৰ পাৰ্কিংটো হৈ উঠিলে আমাৰ তিনিচুকীয়াবাসীৰ কাৰণে যথেষ্ট সহায়ক হ'ব। এই মানে আমি মানে বহুত সমস্যাৰ পৰা আমি আঁতৰি আহিম যদি কাৰ পাৰ্কিংটো ভালকৈ হৈ যায়। এইটো এটা হৈছে। লগতে আমাৰ মানে যিটো চাৰ্কিট হাউচ আছে, চাৰ্কিট হাউচৰ ওচৰতে আমি এটা প্ৰায় 1000 মানুহ বহি পেলাই যিকোনো মানে অনুষ্ঠান কৰিব পৰাকৈ আমি এটা মানে অডিটৰিয়াম কৰি আছোঁ। সেইটো কাম ক্ষিপ্ৰতাৰে চলি আছে। সেইটো মই ভাবিছোঁ যে মাৰ্চ মাহৰ ভিতৰতে মই তিনিচুকীয়াবাসীক যাতে সেইটো মই আগবঢ়াই দিব পাৰোঁ। লগতে এটা লজিষ্টিক হাব আছিল। লজিষ্টিক হাবটো মানে আমি ইতিমধ্যে এগ্ৰিকালচাৰৰ পৰা এডোখৰ মাটি আমি লৈছোঁ, কিন্তু এগ্ৰিকালচাৰে আমাক ফাইনেলি মাটিটো দি দিয়া নাই। নহ'লে আমি এই আৰু এটা আমাৰ সমস্যা সমাধান হ'ব। আমি যিমানবিলাক ট্ৰাক ইয়াতে আহে আচলতে টাউনৰ মাজত সোমাই যান জঁট কৰে, এই লজিষ্টিক হাবটো যদি হৈ যায়, আমি যদি মাটিটো পাই যাওঁ, তেতিয়াহ'লে আমাৰ ট্ৰাকবিলাক বাহিৰতে থাকিব। তাৰ পৰা সৰু সৰু গাড়ীৰে আচলতে আমাৰ যিটো চাইডিঙত মাল বস্তু আহে সেইখিনি আমি অনা নিয়া কৰিম। তো তেনেকৈ আছে। আৰু মোৰ কেইবাটাও সপোন আছে। মই এটা ইঞ্জিনিয়াৰিং কলেজ কৰাৰ কথা মই পৰিকল্পনা কৰি থৈছোঁ, যাতে এটা ইঞ্জিনিয়াৰিং কলেজ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভৱিষ্যত দিনবিলাকত দিম। মই আকৌ এইখিনি কথা উত্থাপন কৰিম। আৰু লগতে আমাৰ এই তিনিচুকীয়াৰ ইতিহাস যদি চায়, তেতিয়াহ'লে আমাৰ গোটেই তিনিচুকীয়াখন এটা লেণ্ড এৰিয়াত গঢ়ি উঠা এটা তিনিচুকীয়া। আৰু সেইকাৰণে ইয়াতে অলপ বৰষুণ হ'লেই আমাৰ ৰাস্তা পদূলিবিলাক পানীৰে উপচি পৰে। আৰু দুৰ্ভাগ্যবশতঃ আমি ইয়াত এতিয়াও মানে বহুবিলাক মেইন ড্ৰেইনবিলাক আমি পকীকৰণ কৰিব পৰা নাই। তো গতিকে মই ইতিমধ্যে এটা প্ৰপ'জেল দিছোঁ, দৰকাৰ হ'লে আৰু প্ৰপ'জেল দিম, যাতে মানে এটা মাষ্টাৰ প্লান কৰি পেলাই আমি গোটেই তিনিচুকীয়াটোৰ মানে ড্ৰেইনবিলাক আমি খুব সুন্দৰভাৱে আমি পৰিকল্পনা কৰি পেলাই আমি যাতে ড্ৰেইনবিলাক পকীকৰণৰ ব্যৱস্থা কৰিব পাৰোঁ। আৰু এটা পাৰ্ট আমি গুহিজান নৈত পেলাব পাৰোঁ, এটা পাৰ্ট আমি টিংৰাই নৈত পেলাব পাৰোঁ। আৰু মানুহৰ যিটো সমস্যা আছে, এই সমস্যাটো আমি সমাধান কৰিব পাৰোঁ। তেনেধৰণৰ বহুত পৰিকল্পনা আছে। আগন্তুক দিনত ৰাইজৰ আশীৰ্বাদত মই কৰি যাব এইখিনি। গতিকে এই বিগত দুটা কাৰ্যকালত আপুনি বহুখিনি কাম কৰিলে আৰু আপোনাৰ নিশ্চয়কৈ সমষ্টিবাসীৰ বাবে সমষ্টিটোৰ উন্নয়নৰ হকে আৰু অসমৰ ভিতৰত এটা লেখত ল'বলগীয়া সমষ্টি হিচাপে তিনিচুকীয়াক গঢ়ি তুলিবলৈ নিশ্চয়কৈ আপোনাৰ সন্মুখত ভিজন আছে আৰু সেই ভিজন সন্মুখত ৰাখি আপুনি আগবাঢ়ি গৈ আছে। আমি আশা ৰাখিম যে বিজেপি দলে পুনৰবাৰ সঞ্জয় কিষাণক তিনিচুকীয়া সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ বাবে সুযোগ প্ৰদান কৰিব। ৰাইজে মৰম দিব, আশীৰ্বাদ দিব, কিয়নো মাটিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা এগৰাকী বিধায়ক, শিপাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা এগৰাকী জননেতা। আৰু নিশ্চয়কৈ তেখেতৰ যিটো সৰল ব্যক্তিত্ব আৰু জনসেৱাৰ প্ৰতি তেখেতৰ যিটো সমৰ্পণ, জনতাৰ প্ৰতি যিটো সমৰ্পণ, সেয়া অব্যাহত থাকক। তিনিচুকীয়া আগবাঢ়ি যাওক, সঞ্জয় কিষাণ আগবাঢ়ি যাওক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।